টেনশ্যনত নাই তুমি ভয়ত আছা কথাবোৰ যদি নমামিয়ে গম পায় তেতিয়া কি হ'ব মই জানো তুমি নোকোৱা ইমান বিশ্বাস নে মোৰ ওপৰত নকৰিবা বিশ্বাস কি কৰিছে তেওঁলোকে মোৰ কাৰণে এজনে বিপদৰ সময়ত অকলে এৰি থৈ গুচি গৈছে আনগৰাকীয়ে লগত থাকিও সদায় মোৰ বিৰোধিতা কৰি আহিছে মোৰে উপাৰ্জন খাই আহিছে আৰু মোৰ সন্মুখত থাকি মোৰেই বদনাম কৰি আহিছে লাগি মোক তই কেতিয়াও অকলশৰে এৰি থৈ নাযাবি অমৰে কেতিয়াও নাযাবি দেখিলা মাকৰ কাম কৰিব লাগিলে ব্যস্ত কিন্তু ঘৈণীয়েকে এবাৰ কি ক'লে এতিয়াই দৌৰি যাব ওলাইছে সেইকাৰণে কৈছো মাহী প্ৰতিদ্বন্দ্বী কিন্তু দিনক দিনে শক্তিশালী হৈ গৈ আছে গতিকে তাইক ঘৰুৱাবলৈ হ'লে এতিয়া তুমি তোমাৰ শক্তি বঢ়াব লাগিব কোৱা তুমি সোনকালে আহাচোন তুমি দেউতাৰ খবৰ পিছত ল'বা কি হ'ল নমামি আইতাৰ গাটো ভাল নহয় জানো কি হৈছে বহুত দুৰ্বল হৈ পৰিছে দেখোন তুমি ডক্টৰক মাতিছানে নাই মায়ে মাতিছে আহি আছে বুলি কৈছে ঠিক আছে মই এতিয়াই গৈ আছোঁ এইমাত্ৰ টোপনি গ'ল মাহী অ মাহী মই ৰেডি কি হ'ল তুমি ৰেডি হোৱাই নাই যে মাৰ গাটো ভাল নহয় ডাক্তৰ আহিব সেইটো সময়ত বজাৰলৈ যোৱাটো ভাল নেদেখি সেই বুঢ়ীজনী আজিহে বেমাৰ হ'ব পালেনে আজি মায়ে মোক কিছুমান আচহুৱা কথা ক'লে আগে পিছেতো কেতিয়াও এনেকৈ নকয় মানুহজনী আজি কি হ'ল বাৰু এই নমামিয়ে মূৰত কিবা সোমোৱালে নেকি এতিয়াতো তাইৰ সেইটোৱে মূল উদ্দেশ্য সকলোকে মোৰ বিৰুদ্ধ কৰা হেল্ল' মই কিৰণ মানে মূৰ্ছনাৰ মাকে কৈছোঁ আপোনাৰ সাহস কেনেকৈ হ'ল মোলৈ ফোন কৰিবলৈ আপোনাৰ লগত অলপ দৰকাৰী কথা আছিল আপোনাৰ লগত মোৰ কোনো কথা নাই মই যদি কওঁ মোৰ ওচৰত এটা উপায় আছে য'ত আপোনাৰো মুক্তি মোৰো মুক্তি আইতা মা ক'ত মা এইমাত্ৰ ক'ৰবালৈ ওলাই গ'ল এনেকুৱা সময়ত আইতাতকৈ দৰকাৰী কাম মাৰ কাৰণে কি হ'ব পাৰে আমি গৈ আছো কলৈ গাড়ীখন এইখিনিতে ৰখোৱাচোন আমি নহয় মই তই গাড়ীতে বহ মই অকণমান আহি আছোঁ চিন্তাৰ কোনো কাৰণ নাই এনেকুৱা বয়সত এইটো হোৱাটো কোনো অস্বাভাৱিক কথা নহয় দুদিনমান ৰেষ্ট ল'বলৈ দিয়ক খোৱা বোৱাত গুৰুত্ব দিয়ক আৰু মই দিয়া মেডিচিনকেইটা সময়মতে খুৱাই থাকিব
আইতা তুমি কিন্তু সোনকালে সুস্থ হৈ উঠিব লাগিব এনেকৈ বিচনাত পৰি থাকিলে নহয় মই বুঢ়া হৈছো বিভান এতিয়া দেহাই নাটানে বুঢ়া হৈছা আৰু তুমি শুনা তোমাৰ যৌৱন এতিয়াহে আৰম্ভ হৈছে গম পাইছানে দুষ্টটো দিয়া বিভান তই বৰ ভাগ্যৱান নমামীৰ দৰে জীৱন সংগী সকলোৰে ভাগ্যত নাথাকে তাইক তই কেতিয়াও কষ্ট নিদিবি এটা কথা মনত ৰাখিবি সম্পৰ্ক এটা তেতিয়াহে ভালে থাকে যেতিয়া ইজনৰ আনজনৰ প্ৰতি মৰম থাকে সন্মান থাকে তোৰ পত্নী কিন্তু তোৰ সম্পত্তি নহয় যি পুৰুষে নাৰীক সন্মান কৰিব জানে সেই পুৰুষেই শ্ৰেষ্ঠ পুৰুষ তই সদায় শুদ্ধজনৰ পক্ষহে লবি যদি তোৰ মা অশুদ্ধ প্ৰয়োজনত মাৰৰ বিৰুদ্ধেও যাব লাগিব নমামীক ৰক্ষণাবেক্ষণ দিয়াটো তোৰ ধৰ্ম চাহ খাওঁ চাহ বনাবলৈ গৈ আপুনি মোৰ অযথা সময় নষ্ট কৰিছে মূল কথালৈ আহক আপুনি এগৰাকী নাৰী এগৰাকী মাক অলপমান শান্ত মগজুৰে চিন্তা কৰিলে আপুনি বুজি পাব মোৰ মনৰ দুখ আমাৰ সমাজৰ নিয়মবোৰ ছোৱালীবোৰৰ বাবে বৰ কঠিন চেষ্টা কৰিছিলোঁ মই কিন্তু মানুহে মূৰ্ছনাক নাম ধৰি নামাতে বিভানৰ প্ৰেমিকা বুলি মাতে যি আছিল দুয়োটাই মাজত আছিল কিন্তু দাগ অকণ মূৰ্ছনাৰ গাত কিয় লাগিল আপুনি আগতেই চিন্তা কৰিব লাগিছিল এইবোৰ কথা আপুনিতো জানেই বিভানে নিজৰ পচন্দ মতে নহয় মোৰ পচন্দ মতেহে বিয়া পাতিব তেনেহ'লে কিয় আগবঢ়াই দিছিল আপোনাৰ ছোৱালীক আইতাই এনেকুৱা কৰিছে যেন তেওঁ আৰু বেছিদিন জীয়াই নাথাকে আৰে কিমাননো বয়স হৈছে তেওঁৰ কোৱাচোন তোৰ বাপেৰেই বুঢ়া হৈছে বিভান আৰু তোৰ আইতাৰ মোৰো মা আপুনি আগতেই চিন্তা কৰিব লাগিছিল এইবোৰ কথা আপুনিতো জানেই বিভানে নিজৰ পচন্দ মতে নহয় মোৰ পচন্দ মতেহে বিয়া পাতিব তেনেহ'লে কিয় আগবঢ়াই দিছিল আপোনাৰ ছোৱালীক মই বাৰু ভুল কৰিলোৱেই কিন্তু আপুনিতো জনা বুজা মানুহ আপুনি কিয় ভুল কৰিলে নমামীক বোৱাৰী হিচাপে পায় আপুনি বাৰু সুখীনে সময় এতিয়াও আছে ভুল সংশোধন কৰক কি ক'ব বিচাৰিছে আপুনি মোৰ ছোৱালীৰ শিৰত বিভানৰ নামৰ সিন্দুৰ বিচাৰোঁ বিভানৰ পত্নী হিচাপে তাইৰ পৰিচয় বিচাৰোঁ তাৰ বিনিময়ত আপুনি যি বিচাৰে সেয়াই হ'ব কলৈ গৈছেনো মাহী মোকো লৈ যাব নোৱাৰেনে বাৰু
হেল্ল' ক'ত আছ তই? সোনকালে ঘৰলৈ আহ। কিয়? বিভানৰ মাক আহিছে, তোক মাতিছে। কি? কি হ'ল বিভান? দেউতা, আইতাই বাৰু কিয় এনেকুৱা কথাবোৰ কৈ আছে? কি ক'লেনো মায়ে? আইতাই এনেকুৱা কৰিছে যেন তেওঁ আৰু বেছিদিন জীয়াই নাথাকে। আৰে কিমাননো বয়স হৈছে তেওঁৰ কোৱাচোন? তোৰ বাপেৰেই বুঢ়া হৈছে বিভান, আৰু তোৰ আইতাৰ মোৰো মা। চা, বুঢ়া হ'লে মানুহবোৰ এনেকুৱা হয়েই। এদিন সকলোৰে এনেকুৱা হ'ব। চা বিভান, আইতাৰে তোৰ আগত এনেবোৰ কথা এইকাৰণেই কৈছে কাৰণ তোক আইতাৰে আটাইতকৈ বেছি মৰম কৰে, মোতকৈও বেছি। আৰু কৰিবও দেচোন মৰম। নিজৰ ল'ৰাই মাকৰ প্ৰতি যি দায়িত্ব পালন নকৰিলে সেইবোৰ নাতি ল'ৰাই কৰিছে। আৰু যিটো সময়ত মোক মোৰ দেউতাৰ প্ৰয়োজন হৈছিল সেই সময়ত দেউতাৰ অভাৱ আইতাই পূৰণ কৰিছিল। চিন্তা নকৰিবি বিভান, আইতাৰ সোনকালে সুস্থ হৈ উঠিব। ডাক্তৰে কৈছে নহয়। বাইদেউ কওক। আগতকৈ অলপ ভাল পাইছানে? বহুখিনি ভাল পাইছোঁ বাইদেউ, ভগৱানৰ কৃপাত। ভাল বাৰু, কিন্তু মই আজি তোমাক তোমাৰ খবৰ ল'বলৈ ফোন কৰা নাই। আন এটা কথাৰ বাবেহে ফোন কৰিছোঁ। কওকচোন। তোমাৰ ছোৱালীজনী এইখন ঘৰত সুৰক্ষিত নহয়ো। বিভানৰ পত্নী হ'বলৈ তেখেতে কেইটামান চৰ্ত দিব, আমি সেইবিলাক মানিব লাগিব। আপোনাৰ চৰ্ত যিয়েই নহওক কিয় মই মানিবলৈ সাজু। তোমাৰ ছোৱালীজনী এইখন ঘৰত সুৰক্ষিত নহয়ো। জানকীয়ে এতিয়াও নমামিক বিভানৰ পৰা আঁতৰ কৰাৰ চেষ্টা চলাই আছে। মোৰ ভয় হৈছে বিষ্ণু, এই চেষ্টাত জানকীয়ে বা কিমান তললৈ নামিব পাৰে। ঘৰৰ ডাঙৰ সদস্য হিচাপে মই তোমাক এইবোৰ কথা ক'বলৈ লাজ পাইছোঁ, কিন্তু নমামিৰ ভৱিষ্যতৰ কথা ভাবিয়ে মই তোমাক কথাবোৰ ক'লোঁ। বাইদেউ, আপুনি যিখিনি জানিছে সেই আধাহে সত্য, আৰু বহুত কথা আছে যিবোৰ কথা আপোনালোকৰ পৰা লুকুৱাই ৰখা হৈছে। কি কথা লুকুওৱা হৈছে আমাৰ পৰা?
এখেতে তোক বোৱাৰী কৰিবলৈ মান্তি হৈছে। আমি আটাইয়ে লগ হৈ নমামীক বিভানৰ জীৱনৰ পৰা আঁতৰাই পঠিয়াম আৰু তাৰপিছত বিভানৰ জীৱনত তোৰ প্ৰৱেশ ঘটিব। আগতে হ'লে তই আপত্তি কৰিলিহেঁতেন, এয়া অনৈতিক, এয়া পাপ, এইবোৰ কথা কৈ তই আমাৰ জীৱনৰ পৰা আঁতৰি গলিহেঁতেন। কিন্তু এতিয়া তই নিজেই বুজি উঠিছ, যুঁজি যুঁজি তই ভাগৰি পৰিছ। তইতো মাথো এটা কথাই জান, যেনেকৈয়ে নহওক তই বিভানৰ পত্নী হ'ব লাগিব। ঠিকেই কৈছা মা, বিভানৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। আচল কথাটো কওঁ নেকি? মই বিভানৰ পত্নী হ'বলৈ তেখেতে কেইটামান চৰ্ত দিব, আমি সেইবিলাক মানিব লাগিব। আপোনাৰ চৰ্ত যিয়েই নহওক কিয় মই মানিবলৈ সাজু। মই মোৰ মৃত স্বামীৰ শপত খাই কৈছোঁ, মোৰ প্ৰথম চৰ্ত, মূৰ্ছনা বিভানৰ পত্নী হোৱাৰ পিছত মোৰ কথা আখৰে আখৰে পালন কৰিব লাগিব। মূৰ্ছনাই সদায় এটা কথা মনত ৰাখিব লাগিব যে বিভানৰ জীৱনৰ মূল মানুহ মই, তাই নহয়। আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে, সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ পখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই, হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয়, হঠাতে কি হয় সপোনো হেৰাই, জুৰি আবেগৰে বান